কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আমি অসমত মছলাজাতীয় খেতিৰ উৎপাদন, সম্ভাৱনীয়তা আৰু বিশেষতঃ বজাৰখনৰ কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় মছলা পৰিষদৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ৰ উপসঞ্চালক ডক্টৰ দ্বিজেন্দ্ৰ মোহন বৰ্মন ডাঙৰীয়াক। ডক্টৰ বৰ্মন নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ। প্ৰথমেই জানিব বিচাৰিছোঁ, মছলা বা মা মছলা বুলি ক'লে আমি কোনবোৰ দ্ৰব্যক বুজোঁ? আচলতে মছলাৰ ধৰি লওক সুগন্ধি, সুবাস যদি আমি অনুভৱ কৰোঁ, সেইটো আচলতে আমাৰ কাৰণে বেছিকৈ আমাৰ মনত ৰেখাপাত কৰে। তথাপি যিহেতু সকলো সুগন্ধি জাতীয় দ্ৰব্যই মছলা নহয়, মছলা হৈছে উদ্ভিদজাত দ্ৰব্য বা সামগ্ৰী, যিয়ে আমাৰ ৰন্ধনত বা আমি যি খাদ্যদ্ৰব্য গ্ৰহণ কৰোঁ সেই খাদ্যদ্ৰব্যৰ গুণাগুণ উন্নত কৰে, খাদ্যদ্ৰব্যৰ সংৰক্ষণ কৰে আৰু খাদ্যদ্ৰব্যত যিখিনি মছলা আমি দিওঁ তাৰ পৰা আমি এটা ঔষধি গুণ আমি লাভ পাওঁ। স্বভাৱগতভাৱেই মছলাবোৰ হৈছে প্ৰাকৃতিক দ্ৰব্য, প্ৰকৃতিৰ এটা অনবদ্য অৱদান আমাৰ কাৰণে মছলাটো। মছলাৰ সুগন্ধিৰ লগতে প্ৰায় সকলোবোৰ মছলাতে থাকে আমাৰ ঔষধি গুণ। গতিকে আমাৰ স্বাস্থ্যৰ কাৰণে হওক বা খাদ্যদ্ৰব্য সংৰক্ষণৰ কাৰণে হওক বা ঔষধ প্ৰস্তুতিৰ কাৰণে মছলা আমাৰ এটা খুব সুন্দৰ প্ৰাকৃতিক উপাদান। এতিয়া আমাৰ অসমত মছলাজাতীয় খেতিৰ বিষয়ে অলপ কওকচোন। হয়, ভাৰত চৰকাৰৰ মছলা পৰিষদ বা স্পাইচেছ বোৰ্ডে 52টা দ্ৰব্যক মছলা হিচাপে স্বীকৃতি দিছে। এনে ভাৰতবৰ্ষত আমাৰ প্ৰায় 63 বিধমান মছলা আছে, তাৰে ভিতৰত 52টাক আমাক স্বীকৃতি দিছে আৰু গোটেই বিশ্বতে 109 বিধ এনেকুৱা দ্ৰব্য আছে যাক বিভিন্ন ৰাষ্ট্ৰই বা বিভিন্ন দেশত মছলা হিচাপে ব্যৱহাৰ কৰে। ভাৰতবৰ্ষত 52টা মছলা আমি ব্যৱসায়িকভাৱে উৎপাদন কৰোঁ। তাৰে ভিতৰত উত্তৰ পূৰ্বাঞ্চল বা অসমত যিবিলাক মছলা প্ৰধানকৈ আমি অতীজৰ পৰা কৰি আছোঁ বা এতিয়া নতুনকৈও কিছুমান মছলা আমি সংযোজন কৰিছোঁ, সেইবিলাকৰ ভিতৰত আপুনি চাব আদা, হালধি, জলকীয়া, ডালচেনি, জালুক, এনেকৈ কেইবাটাও প্ৰধান আমাৰ মছলা আছে। তাৰোপৰি ধৰক সৰু সৰু কিছুমান মছলা আছে যিবিলাক ধৰক পুদিনা তেনেকুৱা বা তুলসী বা আমাৰ চৰ অঞ্চলত আমি ধনিয়া বা জিৰাও আমাৰ হয়। কিন্তু প্ৰধানকৈ আমাৰ পাহাৰ অঞ্চলত গোটেই উত্তৰ পূৰ্বাঞ্চলতে আদা হালধিটো আমাৰ বেছিকৈ উৎপাদন হয়। আৰু এটা খুব ভাল খবৰ যে মছলা পৰিষদৰ যিটো প্ৰধান কাম হৈছে সেইটো আমি ইলাচিৰ ওপৰত প্ৰধানকৈ কাম কৰোঁ। কিন্তু আমাৰ আগতে অসমত ডাঙৰ ইলাচি খেতি কৰা নহৈছিলে। স্পাইচেছ বোৰ্ডৰ তৰফৰ পৰা ডাঙৰ ইলাচিৰ খেতি ব্যাপকভাৱে কৰাৰ লোৱা হৈছে আৰু খেতি কৰিও আছে। ইলাচি কৰিবৰ কাৰণে অলপ ওখ জেগাত দৰকাৰ। এতিয়া আমাৰ অসমতো আমি দেখিলোঁ যে আমাৰ লাংপি বুলি এটা অঞ্চল আছে, পকো ব্লকৰ অন্তৰ্গত, মেঘালয়ৰ বৰ্ডাৰ হয়, সীমাত। তাতে আমাৰ লাৰ্জ কাৰ্ডামম বা ডাঙৰ ইলাচিটো খেতি কৰা হৈ আছে। আদা হালধি আমি খেতি কৰিয়ে আছোঁ, ভেনিলা খেতিও কৰিছে, জালুক খুব সুন্দৰভাৱে কৰি আছে কৃষকসকলে। তামোলবাৰী, পাণবাৰী বা আমাৰ নাৰিকল বাৰী আছে, সেইসমূহ জেগাত আমাৰ জালুকটো খুব সুন্দৰভাৱে কৃষকসকলে ইতিমধ্যে কৰি আছে। কিন্তু তাৰ আৰু অলপমান আমাক লাগিব যাতে বৈজ্ঞানিকভাৱে আমি ব্যৱসায়িক দৃষ্টিভংগী লৈ ৰপ্তানি কৰিব পাৰোঁ। হয়, প্ৰতিটো খেতিৰ বাবেই তাৰ জলবায়ু অনুকূল প্ৰতিকূল এটা কথা থাকে, নহয় জানো? গতিকে আমাৰ অসমৰ কোন কোন অঞ্চলত কি কি ধৰণৰ মছলাৰ উৎপাদন হয় তেনেকুৱা ক্ষেত্ৰভিত্তিক বিভাজন আছে নেকি? হয় হয়, বিশেষকৈ মছলাৰ খেতিটো খুব লোকেশ্যন স্পেচিফিক হয়। সকলো ঠাইতে সকলো মছলা উৎপাদন কৰাটো সম্ভৱ নহয়। যেনে চেফ্ৰন বা কেশৰ কাশ্মীৰত হয়, সেইটো যদি আমি আমাৰ অসমতো কৰিম বুলি ভাবোঁ নহ'ব। এতিয়া আমাৰ অসমতে ধৰক আপোনালোকে নাম শুনিছে যে কাৰ্বি আংলং আদা বা জিঞ্জাৰ, কাৰ্বি আংলং জিঞ্জাৰে আমাৰ GI টেগো পাইছে। গতিকে কাৰ্বি আংলঙৰ যিটো আদা, সেই আদাটো খুব সুন্দৰ। আপুনি কেতিয়াবা যদি খাই চাই কুমলীয়া আদা এটুকুৰা কাৰ্বি আংলঙৰ, আইচক্ৰীমৰ নিচিনা আপোনাৰ পমি যায় মুখত দিলে। গতিকে মাটিৰ লগত, জলবায়ুৰ লগত খুব ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে মছলা খেতি কৰাটো। এতিয়া আমাৰ চাব হালধি উত্তৰ পূৰ্বাঞ্চলত এবিধ খুব সুন্দৰ হালধি আছে, লাকাডাং হালধি বুলি কওঁ। সেই লাকাডাং হালধিটো আমাৰ অকল মেঘালয়ৰ জয়ন্তীয়া হিলছত হয়। সেইটোৰ কাৰ্কিউমিন কণ্টেণ্টটো প্ৰায় 9% থাকে। সেই জাতটো অকল
জয়ন্তী হিলছতে হয় আপুনি আনি আমাৰ গুৱাহাটী বা কামৰূপ ডিষ্ট্ৰিক্টত বা ডিব্ৰুগড়ত আপুনি খেতি কৰিব পাৰিব হালধিটো ঠিকেই হ'ব কিন্তু সেই কাৰ্কুমিন 9% আপুনি নাপাব তাৰতম্য ঘটিব গতিকে আমি যদি অসমখনকে যদি চাওঁ কোনটো মছলা কোন অঞ্চলত ভালকৈ হৈ আছে বা হ'ব এইটো আমি চাবলৈ গ'লে আপুনি কাৰ্বি আংলঙত যদি চাই তাতে আপুনি ডাঙৰ ইলাচিটো কৰাও সম্ভৱ কাৰণ পাহাৰীয়া ঠাই ওখ ঠাই আছে কাৰণ ডাঙৰ ইলাচিৰ কেইবাটাও জাত আছে যে একদম ওখ ঠাইতো হ'ব আৰু অলপ মিডিয়াম ঠাইত বা আৰু অলপ তলৰ ঠাইত এনেকৈ আমি কৰিব পাৰোঁ কিন্তু সমতল ভূমিত নহ'ব গতিকে কাৰ্বি আংলঙক যদি আমি আদা হালধিৰ নামত থৈ দিওঁ আৰু ডাঙৰ ইলাচি বাকী ইফালে আপুনি বৰপেটাত চাওক বৰপেটাৰ চহৰ অঞ্চলত বা নগাঁৱৰ যিখিনি চহৰ অঞ্চল আছে তাতে আমি গুটি মছলা যেনে ধনিয়া জিৰা সেই মছলাবিলাক আমি খুব সুন্দৰভাৱে বানপানীৰ পিছত কৰিব পাৰোঁ বা কৰিও আছে কিন্তু ৰাজ্য চৰকাৰ বা স্পাইচেছ বোৰ্ড বা কৃষক সংগঠনসমূহ মিলি যদি আমি মন দিওঁ তেতিয়াহ'লে আমি অসমৰ পৰা খুব সুন্দৰভাৱে এই চিড স্পাইচ আমি উৎপাদন কৰিব পাৰোঁ আৰু ইফালে চাওক আপুনি বকৰ পৰা তুৰালে খুব সুন্দৰ জালুকৰ খেতি হৈছে আৰু এটা কথা কওঁ মই যে উজনিত তিনিচুকীয়া হওক বা ডিব্ৰুগড় হওক বা যোৰহাট গোলাঘাট হওক এই অঞ্চলবিলাক ভোট জলকীয়াৰ কাৰণে খুব ভাল আৰু যিবিলাক আমাৰ টি গাৰ্ডেন আছে সেই গাৰ্ডেনবিলাকত যিবিলাক চাহ দিয়া গছ আছে সেই গছবিলাকত খুব সুন্দৰভাৱে আমি জালুকৰ খেতি কৰিব পাৰোঁ বা বহুতে কৰি আছে গতিকে আমি যদি অকণমান দৃষ্টি দিওঁ এতিয়ালৈকে আচলতে অসমত ক'বলৈ গ'লে মছলাটোক খুব মানে ব্যৱসায়িক ভিত্তিত আমি ধৰাই নাছিলোঁ কিন্তু এনেকুৱা কিছুমান মছলা আছে যিটো খেতি কৰিবলৈ ধৰক বেলেগ জাগাৰ দৰকাৰ নাই আমাৰ যিখন বাগিচা আছে তামোল বাগান হওক বা চাহপাতৰ বাগান হওক তাতে আমি সুন্দৰভাৱে ইণ্টাৰক্ৰপ হিচাপে আমি এই খেতিটো কৰিব পাৰোঁ আৰু আপুনি যদি বড়োলেণ্ডত চাই কোকৰাঝাৰ হওক বা বঙাইগাঁও এই অঞ্চলবিলাকতো ভোট জলকীয়া হৈছে ধুনীয়াকৈ হালধি খুব সুন্দৰ হৈছে আৰু বঙাইগাঁৱতো আপোনাৰ ODOP যিটো 1 ডিষ্ট্ৰিক্ট 1 ক্ৰপ এনেকুৱা এটা প্ৰগ্ৰাম ভাৰত চৰকাৰৰ আছে তাতে হালধিয়েই লোৱা হৈছে বঙাইগাঁও গতিকে সামগ্ৰিকভাৱে আপুনি যদি চাই ক্ষেত্ৰভিত্তিক বা অঞ্চল ভেদে আমি মছলাবিলাক তেনেকৈ ভাগ কৰিব পাৰোঁ বা য'ত যিটো মছলাৰ উৎপাদনটো ভাল হয় তাতে কৰাটো ভাল হয় নিশ্চয়কৈ এবাৰ আহিব বিচাৰিছোঁ কৃষকসকলৰ কথালৈ এতিয়া আমাৰ সচৰাচৰ কৃষকসকলে ধৰক ধান খেতি বা তেনেধৰণৰ খেতি কৰে কিন্তু এই মছলা খেতিৰ প্ৰতিও কৃষক আগ্ৰহী হৈছেনে শেহতীয়াভাৱে হয় হয় আমি দেখিছোঁ যে ভাৰত চৰকাৰে বা ৰাজ্য চৰকাৰেও এটা কথাত গুৰুত্ব দিছে যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পেনী কৃষক উৎপাদন কেন্দ্ৰ হয় হয় কৃষকসকলক সংগঠিত কৰি তেনেকৈ কোম্পেনী খোলা হৈছে আৰু সেই কোম্পেনীবিলাকৰ অধীনত মছলা খেতিৰ বা মছলা উৎপাদনৰ কাৰণে তেওঁলোকে বান্ধি লৈছে তেওঁলোকৰ লক্ষ্য গতিকে কৃষকসকল আগ্ৰহী কাৰণ মছলাটো খুব লাভজনক এটা কৃষি কাৰ্য আৰু এটা কথা কৈ থওঁ যে মছলাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষই সকলোতকৈ বেছি মছলা উৎপাদন কৰে আমি সকলোতকৈ বেছি মছলা খাওঁ আৰু আমিয়ে সকলোতকৈ বেছি মছলা ৰপ্তানি কৰোঁ গতিকে এই তিনি ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষ শ্ৰেষ্ঠ গতিকে আমি অসমো পিছ পৰি থকা নাই আমাৰ অসমৰ আদা ইয়াৰ পৰাই আদা যায় গতিকে আমাৰ কৃষকসকল এতিয়া আদা খেতি কৰি বা হালধি খেতি কৰি যথেষ্ট তেওঁলোকে লাভৱান হৈছে আৰু আগ্ৰহীও হৈছে যে একেডৰা মাটিতে বিভিন্ন ধৰণৰ খেতি যেনে ধৰক হালধি আদা তামোল লগাইছে জালুক লগাইছে নেমু টেঙা লগাইছে একেডৰা মাটিতে খুব সুন্দৰভাৱে মানে মিক্স ক্ৰপিং বা আমি ইণ্টাৰক্ৰপিং বুলি কওঁ গতিকে তেওঁলোকে খুব সুন্দৰভাৱে কৰিছে গতিকে তেওঁলোকে যথেষ্ট লাভৱান হৈছে আৰু বিশেষকৈ পাহাৰৰ যিখিনি খেতিয়ক আছে তেওঁলোকেতো মূলতঃ মছলা খেতিৰ ওপৰতেই নিৰ্ভৰশীল হয় আপুনি আমাক জনালে যে আমাৰ অসমৰ কৃষকসকলেও মছলাজাতীয় খেতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে আৰু তেওঁলোকে যথেষ্ট লাভো অৰ্জন কৰিছে কিন্তু এই ক্ষেত্ৰত আৰু কিছুমান কথা আহে ধৰক বিভিন্ন ধৰণৰ সমস্যাও দেখা দিয়ে খেতিৰ ক্ষেত্ৰত এই তেনেকেবোৰ সমস্যা বা ইয়াৰ সমাধান সম্পৰ্কে অলপ কওকচোন হয় আমাৰ অসমৰ কৃষকসকল সৰু বা আমি মাৰ্জিনেল বা স্মল ফাৰ্মাৰ বুলি কওঁ গতিকে তেওঁলোকৰ লেণ্ড হোল্ডিং কম গতিকে তেওঁলোকে ইচ্ছা কৰিলেও বহুত বেছি মছলা বা বেলেগ খেতি কৰিব নোৱাৰে এতিয়া আমাৰ যিহেতু মাটি কম এতিয়া হালধি খেতি এটা কৰিলে তেওঁ 9 মাহ বা 10 মাহ মাটিডৰা তাতে থৈ দিব লাগিব গতিকে তেওঁ হয়তো সেইখিনি এফৰ্ড কৰিব নোৱাৰিবও পাৰে গতিকে সেইটো এটা তেওঁলোকৰ সমস্যা লগতে আমাৰ অসমত পুলিৰ অভাৱ বা ভাল জাতৰ বীজৰ অভাৱ সেইটো বাৰুকৈয়ে আমাৰ কৃষকসকলে উপলব্ধি কৰে এতিয়া ধৰক আমাৰ ডালচেনি বুলি ক'লোঁ যিটো আমি ডালচেনি আমাৰ অসমত
য'তে লগাই থয় ত'তেই হ'ব, তেজপাত য'তে লগাই থয় ত'তেই হ'ব। কিন্তু ডালচেনি দুটা জাত আছে, এটা কেচিয়া আৰু এটা ট্ৰু চিনামন বা ডালচেনি বুলি কওঁ। এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলত কেচিয়াই ভৰ্তি হৈ আছে, কিন্তু কেচিয়াৰ দামটো কম, দেখিবলৈ একেই, কিন্তু প্ৰকৃত যিটো ডালচেনি সেইটোৰ দামটো বেছি, কিন্তু আমি পুলি নাপাওঁ। গতিকে সেইটো এটা কৃষকসকলে হেৰি কৰে, অনুভৱ কৰে যে তেখেতসকলক চৰকাৰৰ তৰফৰ পৰা হওক বা যি ধৰণেই নহওক কিয় তেনেকৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহায় ল'ব পাৰে নেকি? কৃষি বিজ্ঞান কেন্দ্ৰৰ সহায় ল'ব পাৰে কৃষি, কিন্তু কথা হ'ল কি আমাৰ অসমত যে মছলা খেতিটো অকণমান নেগলেক্টেড হৈ আছিলে। গতিকে কৃষি বিজ্ঞান হওক বা কৃষি বিভাগ হওক, তেওঁলোকে প্ৰধান খাদ্যদ্ৰব্য যিটো আমি ধান কওঁ বা ঘেঁহু কওঁ বা দালি কওঁ, মাহজাতীয় শস্য, এইবিলাকতে তেওঁলোকৰ গুৰুত্বটো বেছি। গতিকে কৃষকসকলেও হয়তো বহুত ক্ষেত্ৰত নিৰাশ হয় এই যিবিলাক আমাৰ উন্নত জাতৰ মানে মছলাৰ বীজ পাবৰ কাৰণে। এতিয়া ধৰক বহুত কৃষকে এইটো কথাও নাজানে যে হালধিৰ বহুত ধৰণৰ জাত আছে। আমি চাব লাগে যে উৎপাদনৰ সতে যিটো কাৰ্কিউমিন, যিটো হালধীয়া ৰঙৰ যিটো কাৰণে মানে ৰসায়নটো থাকে, সেইটো কাৰ্কিউমিন বুলি কওঁ। সেই কাৰ্কিউমিনৰ পাৰ্চেণ্টেজটো বা শতাংশটো বেছি হ'ব লাগে, 1, 2, 3 চবতে কৰে, তাতকৈ ওপৰত যাব লাগে। আৰু কৃষকসকলে বহুত ক্ষেত্ৰত দেখা যায় মছলা খেতিৰ সমতল ভূমিত যি মছলা খেতি কৰে তাতে বেমাৰ আজাৰো দেখা দিয়ে যেতিয়া বাণিজ্যিকভাৱে তেওঁলোকে কৰিবলৈ যায়। আগতে আমাৰ আদা হালধি কৰিছিলে অকল খোৱাৰ কাৰণে নিজে, এতিয়া যেতিয়া ব্যৱসায়িকভাৱে কৰিব, বেছি এৰিয়াত কৰিব, জাগাত কৰিব, তেতিয়াই বেমাৰ আজাৰৰ কথাটো আহিব, উন্নত জাতৰ কথাটো আহিব। যে এই সমস্ত কথা তেওঁলোকক প্ৰশিক্ষণৰ দৰকাৰ, বহুত ক্ষেত্ৰত তেওঁলোকে প্ৰশিক্ষণো নাপায়। আৰু কৃষকসকলৰ নিজৰো কিছুমান সমস্যা আছে। মই আপোনাক এটা উদাহৰণ দিওঁ যে আমাৰ অসমত জালুকৰ খেতি খুব সুন্দৰ হয়, আৰু জালুক যেতিয়া আমি পাৰোঁ বা জালুক ব্যৱসায় পঠিয়াই দিওঁ বজাৰলৈ, সেইটো আচলতে ক'লা হ'ব লাগে। কিন্তু আমাৰ জালুকবিলাক আপুনি দেখিব ক'লা নহয়, অকণমান ব্ৰাউন কালাৰ হয়, মানে খাকী টাইপৰ নিচিনা হয়। সেইটো আচলতে জালুকৰ গছজোপাৰ দোষ নহয়। কৃষকে জালুকটো পাৰাৰ পিছত যিটো প্ৰচেছত তেওঁলোকে শুকাব লাগে, সেই প্ৰচেছটো তেওঁলোকে ভালকৈ নাজানে বা জানিও তেওঁলোকে মানি নচলাৰ কাৰণে কি হয়, তেওঁলোকৰ জালুকটো ক'লা নহয় তেনেকুৱা এটা বৰণ ধৰে। আৰু যেতিয়া বজাৰলৈ উলিয়াই নিয়ে তেতিয়া যিসকলে কিনিব, গ্ৰাহক বা ট্ৰেডাৰ্ছ, তেওঁলোকে কয় যে এইটো আচলতে প্ৰকৃত জালুক নহয়, তোমালোকে দামটো কম পাবা। গতিকে এই গুণগত মানটোৰ কথাটো তেওঁলোকে অজ্ঞ, আৰু বহুত ক্ষেত্ৰত তেওঁলোকে মানি নচলে, আৰু তেওঁলোকে বহুত ক্ষেত্ৰত বাকী খেতিবিলাকত গুৰুত্ব দিয়ে। এইটো এটা খুব নেগলেক্টেড বুলি ভাবি যি হয় হ'ব বুলি ভাবি থৈ দিয়ে। কিন্তু মছলা খেতি কৰি মানুহ ধনী হ'ব পাৰে, তেওঁলোকৰ যিটো আয় সেইটো তেওঁলোকে 2 গুণ 3 গুণলৈ বৃদ্ধি কৰিব পাৰে। গতিকে সমস্যা বুলি ক'লেতো যিকোনো কথাৰে খেতি কৰিলে সমস্যা থাকিব। তেওঁলোকে স্পাইচেছ বোৰ্ডৰ অফিচৰ লগত যোগাযোগ কৰিব পাৰে, নহ'লে আমাৰ মানে মছলাজাতীয় খেতি কৰিবলৈ যিসকল কৃষকে ইচ্ছা কৰে তেওঁলোকে ভাৰতীয় মছলা পৰিষদৰ কাৰ্যালয়ৰ সৈতে আপোনালোকৰ সৈতে যোগাযোগ কৰিব পাৰে। কৰিলে আমি তেওঁলোকক বিধান দিম, তেওঁলোকক নিদান দিম। আপোনালোকৰ এই কাৰ্যালয় জিলা পৰ্যায়ত আছে নে? অকল নহয়, আমাৰ জিলা পৰ্যায়ত নাই। আমাৰ আচলতে আমাৰ যিটো খেতিত আমি বেছি গুৰুত্ব দিওঁ সেইটো হৈছে ইলাচি। বাকী যিকেইটা 51টা মছলা থাকিলে, সেই 51টা মছলাৰ কৰ্তৃত্ব বুলি কওঁ, যে কৰ্তৃত্বটো আচলতে ৰাজ্য চৰকাৰৰ লগত থাকে। তেখেতসকলেহে আচলতে উৎপাদনলৈকে তেখেতসকলে কৃষকসকলক আগবঢ়াই নিব লাগে। কৃষি বিভাগ, এগ্ৰিকালচাৰ নহ'লে হৰ্টিকালচাৰ বিভাগৰ লগত তেওঁলোকে যোগাযোগ কৰিব লাগে। আৰু উৎপাদন কৰাৰ পাছত যিটো ধৰক তেওঁলোকে প্ৰচেছ কৰিব, যিটো আমি পষ্ট হাৰ্ভেষ্ট মেনেজমেণ্ট বুলি কওঁ, সেই পদ্ধতিটোত বা সেইখিনিৰ পৰা আমি সহায় কৰিম কৃষকক। এতিয়া কৃষকক ধৰি লওক, তেওঁক মছলা শুকাবলৈ এটা মেচিন লাগে বা কাৰিকৰী দিশটো চাই দিব লাগে, তেতিয়া স্পাইচেছ বোৰ্ডে তেখেতসকলক সহায় কৰিব। তাৰে পাছত বজাৰ, যে তেখেতসকলৰ সেই বস্তুখিনি ক'ত কেনেকৈ কৰিব লাগিব। আমি যিহেতু স্পাইচেছ বোৰ্ডে বিশেষকৈ ৰপ্তানিৰ ক্ষেত্ৰত কাম কৰোঁ। আমাৰ ৰপ্তানি কৰিবৰ কাৰণে যিসকল ব্যৱসায়ী আছে তেওঁলোকে আমাৰ পৰা লাইচেঞ্চ ল'ব লাগে। যে আমি কি কৰোঁ, কৃষকৰ লগত তেওঁলোকৰ কথা বতৰা পতাই দিওঁ, যে কৃষকৰ লগত ইমানখিনি জালুক আছে, আদা আছে। যে আমাৰ ধৰক এজন মুম্বাইৰ পৰা এজন ৰপ্তানিকাৰীয়ে আমাক ক'লে যে মোক ভোট জলকীয়া লাগে ইমানখিনি,
তো আমি কি কৰোঁ, আমাৰ হাতত থাকে কোনজন কৃষকে কোন ঠাইত ভোট জলকীয়া কৰি আছে, তো তেওঁলোকৰ লগত আমি সংযোগ ঘটাই দিওঁ, তেওঁলোকে দৰ দাম ঠিক কৰে, তেওঁলোকে বিক্ৰীৰ তেনেকৈ ব্যৱস্থাটো কৰে। গতিকে আমি যে আপুনি ক'লে যে কোন কৃষকে কি উৎপাদন কৰি আছে, সেই তথ্যসমূহ আপোনালোকে নিজে গৈ সংগ্ৰহ কৰে নে কৃষকসকলে আহি জনাব লাগে আপোনালোকক? আমি চাওক, আমি কি কৰোঁ, স্পাইচেছ বোৰ্ডৰ প্ৰত্যেক বছৰে আমাৰ কিছুমান প্ৰশিক্ষণ কাৰ্যসূচী থাকে গুণগত মানদণ্ড উন্নত কৰাৰ কাৰণে। আমি বিচাৰি বিচাৰি কৃষকৰ ওচৰলৈ গুচি যাওঁ, আৰু আমি এই ক্ষেত্ৰত কি কৰোঁ, ৰাজ্য চৰকাৰৰ সহায় লওঁ, পঞ্চায়তৰ সহায় লওঁ, কোনোবা এখন গাঁৱত 50জন 100জন কৃষকক লৈ আমি অনুষ্ঠান কৰোঁ, গুণগত মান কেনেকৈ উন্নত কৰিব লাগে তেনেকৈ প্ৰশিক্ষণ দিওঁ। তাৰ পৰাই তেওঁলোকৰ গোটেই মানে ডাটাখিনি আমাৰ ওচৰত আহি যায়, তথ্যখিনি আমি পাই যাওঁ। পাই গ'লে আৰু এতিয়া ভাল হৈছে, আৰু এটা ভাল হৈছে যিটো FPC, ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী ওলাইছে। এতিয়া ধৰক এখন ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ লগত 500-1000 কৃষক জড়িত হৈ থাকে। গতিকে 500-1000 কৃষকক মানে সংযোগ কৰাত আমাৰ সমস্যা হ'ব, কিন্তু তেওঁলোকৰ যিহেতু CEO থাকে বা সঞ্চালক থাকে, তেওঁলোকক আমি যোগাযোগ কৰি এই ব্যৱস্থাটো কৰি দিওঁ। আৰু এতিয়া ভাৰত চৰকাৰেও দেখিছে যে যিখিনি সা সুবিধা দিব লাগে কৃষকক, এই ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ যোগেদি দিলে বেছি ফলপ্ৰসূ হয়। কোনোবা কৃষকক এক্সপৰ্টাৰক বা তেনেকুৱা ঋণৰ দৰকাৰ হয়, তেতিয়াহ'লে আমাৰ লগত কেইবাটাও বেংক জড়িত হৈ থাকে, এক্সিম বেংক থাকে, ষ্টেট বেংক আছে, বা আপোনালোকে ৰাস্তাটো দেখুৱাই দিওঁ, তেওঁলোকক ৰিকমেণ্ড কৰি দিওঁ, তেওঁলোকে লোনৰ ব্যৱস্থা কৰি দিয়ে। কিন্তু আমি ভাৰত চৰকাৰৰ পৰা ডাঙৰ ইলাচি কৰিবৰ কাৰণে কৃষিৰ পৰা আৰম্ভ কৰি উৎপাদন, পোষ্ট হাৰ্ভেষ্ট, গৱেষণা, বজাৰ কৰা, আৰু এই আটাইখিনি আমি সামৰি লওঁ। বাকী মছলাখিনিৰ ক্ষেত্ৰত আমি কি কৰোঁ, অকল পোষ্ট হাৰ্ভেষ্ট আৰু বজাৰটোহে চাওঁ, মানে ৰপ্তানিটো। বাকী তাৰ আগৰ উৎপাদন কাৰ্যৰ যিখিনি জড়িত থাকে সেইখিনি ৰাজ্য চৰকাৰে কৰে, আৰু গৱেষণা কৰিব লগা থাকিলে কৃষি বিশ্ববিদ্যালয়ে কৰে। এতিয়া আপোনালোকৰ তাৰমানে ভাৰতীয় মছলা পৰিষদে শেহতীয়াভাৱে বিশেষকৈ অকল ডাঙৰ ইলাচিৰ ওপৰতে গুৰুত্ব দিছে? গুৰুত্ব নহয়, এইটো আমাৰ পাৰ্লিয়ামেণ্টে আমাক দিয়া দায়িত্ব। গতিকে যাতে সেইখিনি মানে ৰপ্তানি কৰিব পাৰোঁ বিভিন্ন দেশলৈ, কাৰণ আমাৰ 183খন দেশলৈ আমাৰ ভাৰতবৰ্ষৰ মছলা যায়, জলকীয়াও যায়, জলকীয়া যিটো ভোট জলকীয়া তাৰো চাহিদা আছে। গতিকে আমি ভোট জলকীয়াটো আৰু আমি কেঁচা জলকীয়া আমেৰিকালৈ পঠিয়াই দিব নোৱাৰোঁ, শুকাব লাগিব। ধৰক ভেলু এডেড প্ৰডাক্ট যিবিলাক আছে, যে ধৰক ভোট জলকীয়াৰ তেওঁলোকে চচ বনাব পাৰে, ফ্লেক্স বনাব পাৰে, বা তেওঁলোকে আৰু কিবা কিবি আচাৰ বনাব পাৰে। হয়, সেইখিনি মানুহক আমি বিশেষকৈ এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে প্ৰশিক্ষণ দিওঁ, আৰু তেওঁলোকক যদি কিবা ঋণৰ দৰকাৰ হয় আমি বেংকৰ লগত যোগাযোগ কৰাই দিওঁ, আৰু আমি কিবা তেওঁলোকক যদি মেচিনাৰিজ দৰকাৰ হয়, মেচিন হেৰি কৰা, তাৰ কাৰণে আমি সাহাৰ্য দিওঁ। উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে 75% সাহাৰ্য আছে। আৰু চবতকৈ ভাল কথা যে FPC বিলাক আছে, তেওঁলোকক আমি বেছি সাহাৰ্য কৰোঁ। ভোট জলকীয়াৰ এখন খুব সুন্দৰ বজাৰ আছে, আমাৰ ঘৰুৱা চাহিদাই বহুত বেছি। এতিয়া বিদেশৰ পৰাও তেওঁলোকৰ চাহিদাবিলাক আহি আছে। যিসকল কৃষক আছে তেওঁলোকে ভোট জলকীয়া কৰি সঁচাকৈ ৰজা হ'ব পাৰে, কাৰণ ভোট জলকীয়া ৰজা বুলিয়ে কোৱা হয়। গতিকে কৃষকখিনিয়ে অলপ গুৰুত্ব দি যদি ভোট জলকীয়াৰ খেতি কৰে, তেতিয়াহ'লে আমি নিশ্চয় তেওঁলোকক ৰাস্তাটো দেখুৱাই দিব পাৰোঁ যে ক'ৰ পৰা ক'লৈ গুচি যাব এই ভোট জলকীয়া। মানে গোটেই দিক নিৰ্দেশনাখিনি আপোনালোকৰ বিভাগে প্ৰদান কৰে খেতিয়কসকলক। এতিয়া খেতিয়কসকল আগবাঢ়ি আহিব লাগে এই মছলাজাতীয় খেতিৰ বাবে, আৰু বজাৰখনৰ বিষয়ে দেখুৱাই দিবলৈ বা সেই বিষয়ে সবিশেষ জনাবলৈ আপোনালোক আছে। এইবাৰ সুধিব খুজিছোঁ যে আমাৰ অসমীয়া মানুহসকলে সাধাৰণতে খুব বেছি মছলা নাখায়, কিন্তু বেছিকৈ মা মছলা খালে পেটৰ অসুখ হয় বুলি কয়। এতিয়া মছলা মানে কি ধৰণেৰে খালে তাৰ যিটো গুণাগুণ সেয়া আমি লাভ কৰিব পাৰিম? হয়, আচলতে মছলাক আমি এনেই বদনাম কৰোঁ। মছলা খালে আচলতে পেটৰ বেমাৰ নহয়, কাৰণ মছলাটো আমি খাদ্যদ্ৰব্য যেনেকৈ ধৰক ভাত বা ৰুটি খাওঁ তেনেকৈ মছলা খোৱা নহয়। মছলাটো আমি খাদ্যৰ গুণাগুণ বৃদ্ধি কৰিবৰ কাৰণেহে ব্যৱহাৰ কৰোঁ, সুগন্ধি আনিবৰ কাৰণে কৰোঁ। গতিকে এতিয়া আমি অসমীয়াসকলে বা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি মানুহ আছে তেওঁলোকে বেছিভাগ সিজোৱা বস্তুৱে খায়। সিজোৱা বস্তু খালেও তাতে কিন্তু কিবা কিবি গছৰ পাত দি দিয়ে, সেইটো তেওঁলোকে মছলা হিচাপেই ব্যৱহাৰ কৰিলে। গতিকে এতিয়া আমাৰ সাধাৰণতে দেখা যায় যে আমি কেতিয়াবা বেছিকৈ ৰিচ খোৱা বুলি কওঁ, মছলা বেছি হোৱা বুলি কওঁ, কিন্তু আচলতে কি হয়, মছলাৰ যিটো গুণ আহে সেইটো আচলতে এই মছলাত থকা তেলটোৰ পৰাহে আহে। যিটো মছলাত বা যিটো হেৰিতে আপোনাৰ অইল বা অলিৰজেন যিটো বেছি থাকে তাৰ সুগন্ধিটো বেছি হয়,
আৰু যদি পুৰণা হয় তেলটো উৰি গুচি যায় তেতিয়া মছলাৰ গুণাগুণটো কমি যায় এতিয়া আপুনি ধৰক আমি বহুত ক্ষেত্ৰত আগৰ ৰান্ধনীসকলে কোনটো মছলা তৰকাৰীটো বনাওঁতে কোন সময়ত দিব অকণমান ধৰক তেওঁলোকেও ৰিচাৰ্চ কৰা বুলিয়ে ক'ব পাৰি এটা পৰম্পৰাগতভাৱে চলি আহিছিলে কিন্তু আমাৰ যিহেতু আজিৰ প্ৰজন্মই খুব ফাষ্ট চলে খুব দৌৰাদৌৰি কৰে গতিকে কোনটো মছলা ক'ত দিব সেইবিলাক একো নাভাবি চববিলাক একেলগে দি দিয়ে এতিয়া আপুনি ধৰক আমি হালধি খাওঁ হালধি ৰাতিপুৱা কেঁচা হালধিৰ ৰস খালে ভাল বা ডালচেনি খালে আমাৰ যিসকলৰ মধুমেহ বা ডায়েবেটিছ সমস্যা থাকে তেওঁলোকৰ কণ্ট্ৰলত থাকে বুলি কয় গতিকে এইবিলাক ঔষধি গুণ আছে এতিয়া হালধি কথাটো যদি কওঁ আমি যে আমি হালধি খাওঁ হালধিৰ কি আছে আপোনাৰ কেঞ্চাৰ প্ৰতিৰোধী ক্ষমতা আছে এই যে হালধিত থাকে কাৰ্কুমিন বুলি ক'লোঁ এই কাৰ্কুমিনটো আচলতে শৰীৰে এবজৰ্ব কৰিব লাগে বহুত ক্ষেত্ৰত দেখা যায় যে আমাৰ শৰীৰে ইমানখিনি কাৰ্কুমিন এবজৰ্ব কৰিব নোৱাৰে যদি ধৰক আমি লাকাডাং হালধি খালোঁ 9% বা 9% কাৰ্কুমিন আছে এই 9% যদি কাৰ্কুমিন শৰীৰে যদি এবজৰ্ব কৰিব পাৰিলেহেঁতেন তেতিয়া কোনো মানুহৰে কেঞ্চাৰে নহয় গতিকে চব কেঞ্চাৰ কোষবিলাক তেওঁ সেই কাৰ্কুমিনে ধ্বংস কৰি দিলেহেঁতেন কিন্তু আমাৰ শৰীৰে এবজৰ্ব কৰিব নোৱাৰে বা শোষণ কৰিব নোৱাৰে সেই ক্ষেত্ৰত আমি কি কৰিব লাগে আমাৰ ধৰক গৱেষণাও কৰা হৈছে এই ক্ষেত্ৰত যে হালধিৰ লগত যদি আপুনি অলপমান জালুকৰ গুড়ি মিহলি কৰি খায় হালধি গাখীৰৰ লগত খায় বা কেঁচা মৌৰ লগত খায় কেঁচা হালধিৰ ৰস খায় তাতে যদি আপুনি অকণমান জালুকৰ গুড়ি মিহলি কৰি খায় তেতিয়া কি হয় এই যে শোষণটো শৰীৰে যিটো শোষণ সেইটো বাঢ়ি যায় এইটো গৱেষণা কৰি পোৱা কথা আৰু ধৰক কাৰ্কুমিনটো খুব চেনজিটিভ বুলি কওঁ আমি খুব মানে পোহৰৰ প্ৰতি তাৰ হেৰিটো বেছি তাপ পালে নষ্ট হৈ যায় গতিকে আমি হালধি তৰকাৰী বনালেও শেষত দিব লাগে আগতে যদি দিওঁ তাৰ গুণাগুণটো নোহোৱা হৈ যায় ঠিক তেনেদৰে ধৰক আপুনি গৰম মছলা হওক বা এই যে ডালচেনিৰ কথা ক'লোঁ বা ইলাচিৰ কথা ক'লোঁ তাৰ তেলটো ওলাই আহিব দিব লাগে আমি ধৰক গুড়া কৰি দি দিলোঁ গুড়ি কৰি দিয়াৰ ফলত কি হয় আমি তাত থকা কাৰ্বহাইড্ৰেট যত যি আছে চব খাই দিলোঁ খাই দিয়াৰ ফলত আমাৰ কি হয় কেতিয়াবা পেটে অকণমান দিগদাৰি কৰে আৰু বেছিভাগ সমস্যাই হয় কি আমি এই বেয়া তেলবিলাক খোৱাৰ কাৰণে কিন্তু বদনামটো যায় মছলাৰ ওপৰত হয় গতিকে কোনটো মছলা কি ধৰণে খাব লাগিব তাৰ ঔষধি গুণটো পাব লাগিলে এতিয়া ধৰক আপোনাৰ আদা শুকান আদাত আমাৰ গুণটো বেছি থাকে এতিয়া আমাৰ কাহ চৰ্দি এনেকুৱা লাগিলে আমি শুকান আদা খালে বেছি ভাল পাওঁ কেঁচা আদাতকৈ আৰু এতিয়া ধৰক চবতকৈ ডাঙৰ কথা মই আগতেও ক'লোঁ যে যদি মছলাত থকা তেলটো উৰি গুচি যায় আপুনি আগতে মছলা গুড়ি কৰি থৈ দিছে বা আগতে আপুনি বাতি ধুনীয়াকৈ থৈ দিছে তাৰ পৰা যদি তেলটো গুচি যায় উৰি পেলাই তেতিয়াহ'লে আপোনাৰ তৰকাৰীটোত যিটো আপুনি সোৱাদ পাব লাগিছিলে বা আপুনি আশা কৰা ধৰণে হয়তো নাপাব গতিকে মছলা আপোনাৰ ৰন্ধাৰ আগে আগে প্ৰস্তুত কৰি লৈ আপুনি যদি ব্যৱহাৰ কৰে আপুনি গুণাগুণটোও বেছি পাব আৰু আপোনাৰ লোকচান নহয় আৰু খুব মছলাটো কি হয় আপোনাৰ খুব পানী শোষণ কৰে চব মছলাই আপুনি যদি বাহিৰত থৈ দিয়ে পানী শোষণ কৰিলে শোষণ কৰাৰ পিছত তাত ধৰক ফাংগাছ লাগিব পাৰে সেই ব্যৱস্থাবিলাকো কৰে ফাংগাছ যদি লগা আপুনি মছলাটো খাইছে তেতিয়াহ'লেতো পেটৰ অসুখ নিশ্চিত আৰু এতিয়া আমাৰ ধৰক ভাৰতবৰ্ষৰ পৰা যিবিলাক মছলা আমি বাহিৰৰ দেশবিলাকত বিক্ৰী কৰোঁ সেইকাৰণে কিছুমান মেণ্ডেটৰী টেষ্ট আমি কৰি পঠিয়াব লাগে আজিকালি জৈৱিকভাৱে উৎপাদিত কৃষিজাত সামগ্ৰীৰ সম্পৰ্কে সজাগতা যথেষ্ট বাঢ়িছে চাহিদাও বাঢ়িছে এতিয়া কৃষকসকলে জৈৱিক পদ্ধতিত আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলত খেতি কৰিছেনে মছলাৰ খেতি হয় আমাৰ ধৰক উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ যিখিনি পাহাৰত আমি উৎপাদন কৰোঁ মছলা বা অন্য খেতিও তাতে ৰাসায়নিক দ্ৰব্য বা ৰাসায়নিক সাৰ খুব কমেই ব্যৱহাৰ কৰে খুব কম জৈৱিক পদ্ধতিৰে কৰে কিন্তু জৈৱিক পদ্ধতিত তেনেকৈ ক'লেই জৈৱিক পদ্ধতি হৈ নাযাব বা বেলেগ এখন দেশে যেতিয়া আমাৰ পৰা কিনিব মুখৰ কথাতে তেওঁলোকে নিকিনে তেওঁলোকে এখন প্ৰমাণ পত্ৰৰ দৰকাৰ গোটেই বিশ্বতে এতিয়া সেই প্ৰমাণ পত্ৰৰ ব্যৱস্থাপনা আছে আমাৰ ভাৰতবৰ্ষতো আছে গতিকে কৃষকসকলে প্ৰমাণ পত্ৰখন ল'ব লাগিব যে তেওঁ সঁচাকৈ জৈৱিকভাৱে খেতিটো কৰিছে গতিকে তেতিয়া সেই প্ৰমাণ পত্ৰখন যদি আপুনি গাঁঠি দিয়ে তেতিয়াহ'লে আপোনাৰ সেইটো জৈৱিক হৈ গ'ল আৰু জৈৱিক মছলা প্ৰমাণ পত্ৰখন ক'ৰ পৰা কেনেকৈ পোৱা ভাৰত চৰকাৰৰ পৰা কিছুমান নিৰ্দেশনা আছে আৰু কিছুমান সংস্থা আছে যাক মানে এই জৈৱিক প্ৰমাণ পত্ৰ দিয়াৰ কাৰণে দায়িত্ব দিয়া হৈছে গতিকে তেওঁলোকৰ কৃষকসকলৰ কৃষিভূমিত গৈ পৰীক্ষা নিৰীক্ষা কৰিব মাটিৰ পৰীক্ষা কৰিব বা যিখিনি তেওঁলোকে উৎপাদন কৰিব কৰা সামগ্ৰী সেইবিলাক পৰীক্ষা কৰাৰ পিছতহে 3 বছৰৰ মূৰত সেই প্ৰমাণ পত্ৰটো পায়
কিয়নো প্ৰথম বছৰ হ'লে যদি আগতে যদি তেওঁলোকে কিবা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিছিলে গতিকে সেইটোতো আৰু শেষ হৈ নাযাব গতিকে 3 বছৰলৈ তেওঁলোকে অপেক্ষা কৰিব লাগিব সেইকাৰণে চাৰ্টিফিকেট 1 2 3 এনেকৈ ভাগ কৰা হৈছে প্ৰথম বছৰ তেওঁলোকে চাৰ্টিফিকেট 1 পাব দ্বিতীয় বছৰ 2 পাব 3 বছৰ পাছত তেওঁলোকে চাৰ্টিফিকেট 3 এই চাৰ্টিফিকেট 3 টো যিটো প্ৰমাণপত্ৰ 3 নম্বৰ যেতিয়া পাব সেইটোহে আচলতে প্ৰমাণপত্ৰ গতিকে সেইখন আপোনাক লাগিব জৈৱিকভাৱে খেতি আৰু জৈৱিকভাৱে খেতি কৰিবৰ কাৰণে আমিও তেওঁলোকক প্ৰশিক্ষণ দিওঁ বিভিন্ন ধৰণৰ জৈৱিক সামগ্ৰী যিবিলাক লাগে সেইবিলাকৰ আমি ব্যৱস্থা কৰি দিওঁ গতিকে পদ্ধতিগতভাৱে তেওঁলোকে যদি জৈৱিক খেতি কৰে তেতিয়াহ'লে তেওঁলোকৰ এই বজাৰখন দখল কৰাৰ ৰপ্তানিৰ ক্ষেত্ৰত বিশেষকৈ যিহেতু মছলা হৈছে আপোনাৰ আমি ইংৰাজীতে কওঁ যে ল' ভলিউম হাই ভেলু মানে মছলাবিলাকৰ ভলিউমটো কম আয়তনটো কম কিন্তু মূল্যটো বেছি গতিকে এইটো আমি এনেকুৱাই এটা দৃষ্টিভংগী ল'ব লাগে যে আমি ভাৰতবৰ্ষত মছলাটো আমি খামেই কিন্তু বাহিৰৰ দেশত বিক্ৰী কৰিবৰ কাৰণে আমি দৃষ্টিভংগীটো লৈ পেলাই খেতিটো কৰিব লাগিব আৰু সেইটো কৰাৰ লগে লগে যদি আপুনি উন্নত দেশসমূহত যদি বজাৰ দখল কৰিব খোজে তেতিয়াহ'লে জৈৱিকভাৱে কৰিলে সকলোতকৈ বেছি ভাল মানে জৈৱিকভাৱে কৰিলে উন্নত দেশসমূহে বেছি সোনকালে আঁকোৱালি লয় হয় আৰু এনেও আমি পৰম্পৰাগত পদ্ধতিটো যদি কৰোঁ তেতিয়াও কিন্তু বজাৰখন একেবাৰে নোহোৱা হৈ নাযায় কিন্তু ভৱিষ্যতে হ'ব পাৰে নহয় প্ৰতিযোগিতাটো বেছি হ'ব হয় যদি আমি পৰম্পৰাগতভাৱে বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি যদি আমি খেতিটো কৰোঁ তেতিয়াহ'লে তাৰ গুণাগুণৰ কথা আহি পৰিব আৰু বেলেগ প্ৰদেশবিলাকেও একেধৰণে কৰি আছে গতিকে তেওঁলোকৰ লগত আমাৰ প্ৰতিযোগিতাটো বাঢ়িব যদি আমি জৈৱিকভাৱে কৰোঁ তেতিয়াহ'লে আমাৰ বস্তুটো একক হৈ গ'ল আৰু আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত যিখিনি মছলাৰ খেতি আমি কৰোঁ এই মছলাখিনিৰ ইন্ট্ৰিনচিক কোৱালিটি মানে ভিতৰৰ যিটো গুণ থাকে যেনে ধৰক আদাৰ যিটো তেল থাকে আমাৰ মানে 1%তকৈ চব আদাতে বেছি থাকে দুই এটা জাত আছে 2%তকৈ বেছি থাকে হালধিৰ কথাটো মই ক'লোঁ বাকী জালুকো খুব সুন্দৰ আমাৰ ধনিয়াও খুব সুন্দৰ গতিকে আমাৰ যিটো ভিতৰৰ গুণ মানে ইন্ট্ৰিনচিক কোৱালিটি বুলি কয় সেইটো খুব ভাল আৰু সেইটোকে যদি আমি জৈৱিকভাৱে কৰি দিব পাৰোঁ তাৰ যিটো মানে চাহিদা বা মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে বা ভাৰতবৰ্ষৰ বাহিৰত বিক্ৰী কৰিবৰ কাৰণে খুব মানে সুচল হৈ পৰিব হয় নিশ্চয়কৈ ডাক্তৰ বৰ্মন আজি আপুনি আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু অসমত মছলা উৎপাদন ৰপ্তানিৰ পৰিসৰ আৰু কিছু আনুষংগিক প্ৰসংগ কথা আমাৰ শ্ৰোতাসকলক জনালে কৃষক ৰাইজক জনালে তাৰ বাবে অশেষ ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ ধন্যবাদ শ্ৰোতা ৰাইজে ইমান পৰে অসমত মছলাৰ খেতি সম্ভাৱনীয়তা আৰু বিশেষকৈ ৰপ্তানিৰ বজাৰখনৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় মছলা পৰিষদৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ৰ উপসঞ্চালক ডাক্তৰ দ্বিজেন্দ্ৰ মোহন বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ জোনালী বৰুৱাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে কাৰ্তিক সূত্ৰধৰে।